নমস্কাৰ মহৰ্ষি এক্সেলেন্স একাডেমি আৰু আন্ধেৰিঘাট মহৰ্ষি স্কুলৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোক সকলোলৈ যাচিছো নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা আশা কৰিছো এই 2025 বৰ্ষটিত আপোনাৰ যি ধনাত্মক চিন্তাধাৰা আপোনাৰ যি সপোন আশা আকাংক্ষা এই সকলোবোৰ যেন বাস্তৱত ৰূপায়িত হয় আজি এই ভিডিঅ'টিৰ যোগেদি আপোনালোকক জনাব বিচাৰিছো এটি বাৰ্তা বৰ্তমান যি ক্লাছ 11ত ল'ৰা ছোৱালী পঢ়ি আছে ফ্ৰম সায়েন্স বেকগ্ৰাউণ্ড আৰু যি 2025 চনত মাৰ্চ মাহত তেওঁলোকে যি ক্লাছ 12ত এনৰোল কৰিব তেওঁলোকৰ কাৰণে আমি আৰম্ভ কৰিবলৈ গৈছো এটি নতুন বেটচ এই নতুন বেটচটিৰ বিষয়ে কোৱাৰ আগতে আমি আপোনালোকক জনাব লাগিব আমাৰ পুৰণি বেটচৰ বিষয়ে আমি 2023 চনত মহৰ্ষি এক্সেলেন্স একাডেমিৰ পৰিয়াল আৰু আন্ধেৰিঘাট মহৰ্ষি স্কুলৰ পৰিয়ালে লগ হৈ আমি আৰম্ভ কৰিছিলো এখন অনলাইন এডুকেশ্যনেল প্লেটফৰ্ম এই এডুকেশ্যনেল প্লেটফৰ্মখনত আমি প্ৰথমে এটি কোৰ্স আৰম্ভ কৰিছিলো যাৰ নাম মন্থন 25 আছিল আৰু এই কোৰ্সটি টোটালি ফ্ৰী অফ কষ্ট আছিল যিসকল ল'ৰা ছোৱালী ক্লাছ 12ত পঢ়ি আছিল তেখেতলোকৰ বাবে আছিল আৰু আমি অতি কম সময়ৰ ভিতৰত এই যিটো বেটচ যিটো কোৰ্স এই কোৰ্সটোৱে অসমৰ প্ৰায় 28খনকৈ জিলা পৰিভ্ৰমণ কৰিবলৈ সক্ষম হৈছিল 28খনকৈ জিলাৰ ছাত্ৰ ছাত্ৰীৰ লগত সংযোগ কৰিবলৈ সক্ষম হৈছিল আজি আহি আমাৰ মহৰ্ষিৰ পৰিয়াল হৈ গ'ল 1500 আমাৰ লগত 1500 ল'ৰা ছোৱালীয়ে পঢ়ি আছে আমি যেটো কোৰ্স মন্থন 25 বেটচ আৰম্ভ কৰিছিলো হেতু আহি আমাৰ ডিসেম্বৰ মাহত সকলোবোৰ সমাপ্ত হৈ গৈছিল তেওঁলোকৰ সিলেবাস গুটেখিনি আৰু আমি ডিসেম্বৰ মাহত আৰম্ভ কৰিছিলো ৰিভিজন আৰু টেষ্ট সিৰিজ এই ৰিভিজন আৰু টেষ্ট সিৰিজৰ দাম মাত্ৰ আছিল 59 rupees অৰ্থাৎ 59 টকা আজিৰ এনেহেন দিনত 59 টকা বা 59 rupeesৰ ভ্যালু হয়তো আপোনাক মই দ্বিতীয়বাৰ ক'ব নালাগিব আপুনি হয়তো বুজি পাইছে 59 rupees কিমান এটা কম এমাউন্ট হয় এই এমাউন্টটো আমি যে কোৱালিটি এডুকেশ্যন প্ৰভাইড কৰি আছো এটো আজিৰ দিনত অত্যন্ত কঠিন আমাৰ ল'ৰা ছোৱালী সকলে পঢ়ি আমালে বহুত ভাল ফিডবেক প্ৰদান কৰিছে ফিডবেক সমূহ কেৱল মুখতে নাই ফিডবেক সমূহ আছে আমাৰ এৱাৰ্ড বিলাকত আমাৰ ইনষ্টিটিউচনৰে ল'ৰা ছোৱালী সকলে গৈ বিভিন্ন ধৰণৰ নেশনেল কম্পিটিশনছ বিলাকত সায়েন্স কম্পিটিশনছ বিলাকত পাৰ্টিসিপেট কৰি এৱাৰ্ড আনিবলৈ সক্ষম হৈছে আমাৰ ল'ৰা ছোৱালীলে আইজাৰ মুহালিৰ দৰে এখন ইনষ্টিটিউচনে ইনভাইট কৰিছে আমাৰ ল'ৰা ছোৱালীয়ে ষ্টেট লেভেলত গৈ এৱাৰ্ড আনিবলৈ সক্ষম হৈছে বিভিন্ন ধৰণৰ এডুকেশ্যনেল কম্পিটিশনছ বিলাকত তাৰ উপৰিও এই যিবিলাক আমাৰ লগত ল'ৰা ছোৱালী পঢ়ি আছিল এই ল'ৰা ছোৱালী সকলে আমাৰ যিবিলাক মক টেষ্ট সেই মক টেষ্ট বিলাকতো ভাল মাৰ্কস আনিবলৈ সক্ষম হৈছে আৰু আমি 2025 বৰ্ষত আমি এটা ভাল ফিডবেক পাম বুলি আমি এইচএছ এক্সামৰ দ্বাৰা এটি ভাল ফিডবেক পাম বুলি আমি আশাবাদী এই সকলোবোৰ আশা আৰু ফিডবেকক লগত লৈ এই সকলোবোৰ আশাত টুপুলা বান্ধি আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছো এটি নতুন বেটচ সেই বেটচটিৰ নাম হৈছে অভয় 26 বেটচ এই বেটচটিত হেসকল ছাত্ৰ ছাত্ৰীৰ বাবে যিসকল ছাত্ৰ ছাত্ৰী বৰ্তমান ক্লাছ 11ত সায়েন্স বেকগ্ৰাউণ্ডৰ পৰা পঢ়ি আছে আৰু যিয়ে মাৰ্চ মাহত ক্লাছ 12ত এনৰোল হ'ব এই বেটচটিৰ বিষয়ে মই অলপ আপোনালোকক আভাস দি দিছো এই বেটচটিত ইনক্লুড থাকিব লাইভ ক্লাছ ডাউট সেশন ডিপিপি প্ৰেক্টিস সম্পূৰ্ণ নোটস both in English and Assamese medium আৰু প্ৰত্যেকজন আসামিজ আৰু ইংলিশ মিডিয়ামৰ ল'ৰা ছোৱালী এই ক্লাছত এনৰোল কৰিব পাৰিব ইয়াতে থাকিব ফিজিক্স কেমিষ্ট্ৰি মেথছ বায়োলজি ইংলিশ আসামিজ লগতে সবচে ইন্টাৰেষ্টিং এটা সাবজেক্ট বুলি ধৰিছো বৰ্তমান সময়ত যি আটাইতকৈ ইম্পৰ্টেন্ট এজন ছাত্ৰ বা ছাত্ৰীয়ে যেতিয়া এটা কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই সেই সময়ত তেখেতলোকৰ মানসিক স্থিতি মানসিকভাৱে তেওঁলোক যিমান ডিপ্ৰেছ হৈ থাকে সেই সকলোবোৰ দূৰ কৰিবৰ কাৰণে আমাৰ হাতত প্ৰত্যেকটো বেটছত একোজনকৈ আমি ৰাখিছো সাইকোলজিষ্ট এই সাইকোলজিষ্ট সকলে তেওঁলোকৰ লগত ইন্টাৰেক্ট কৰিব তেওঁলোকৰ সমস্যাসমূহ বুজ ল'ব আৰু তাৰ সমাধান দিব আজিকালিৰ দিনত পিতৃ-মাতৃৰ হৈতে আজিকালি বুলি নহয় আমাৰ ল'ৰা ছোৱালী কিছুমানে পিতৃ-মাতৃৰ হৈতে মুখ খুলি কথা ক'বলৈ অলপ টান পায় বা অসহজ ফিল কৰে বা শিক্ষকৰ লগতো কেতিয়াবা আলোচনা কৰিবলৈ অলপ দিগদাৰ পায় তো সেই সকল ল'ৰা ছোৱালীৰ কাৰণেও এটো বেনিফিট হ'ব বুলি আমি আশা কৰিছো এই বেটচটিৰ দাম প্ৰথমতে আমি 6000 টকা ৰাখিছিলো কিন্তু আমি যেতিয়া আমাৰ এটা প্ৰজেক্ট আছে আমি মন্থন 25 বেটচত আমি এটা প্ৰজেক্ট লঞ্চ কৰিছিলো যাৰ নাম হোম ভিজিট প্ৰজেক্ট এই প্ৰজেক্টটো আমাৰ যিমানখিনি ল'ৰা ছোৱালী অনলাইন ক্লাছত থাকে
সেই সকল ল'ৰা ছোৱালী যিমানখন ডিষ্ট্ৰিক্টৰ পৰা থাকে সেই প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ আমাৰ মহৰ্ষিৰ মেম্বাৰে গৈ তেওঁলোকক হোম ভিজিট দিয়ে আৰু হোম ভিজিটত ময়ো প্ৰায় 5খনকৈ ডিষ্ট্ৰিক্টত ঘূৰিছিলো আৰু তাত ল'ৰা ছোৱালীসকলৰ ঘৰলৈ গৈছিলো আৰু ঘৰত যোৱাৰ পাছত মই তেওঁলোকৰ ফাইনেন্সিয়েল কণ্ডিশ্যন বুজি পালো তেখেতলোকে আৰু দেখিলো যে ইমান কষ্টত ল'ৰা ছোৱালী পঢ়ি আছে এখন চৰকাৰী বিদ্যালয়ত পঢ়িবলৈ জোখাহে তেওঁলোকৰ পইচা আছে কোনো ধৰণৰ দামী কোৰ্চত ইনভলভ হ'বৰ বাবে তেওঁলোকৰ ইমানখিনি সামৰ্থ্য নাই গতিকে আমি সেই সকলো ল'ৰা ছোৱালীসকলক আমি সুধিছিলো যে তোমালোকে ৬,০০০ টকীয়া ইমান হেভি কোৰ্চটো এনৰোল হ'ব পাৰিবানে তেতিয়া ল'ৰা ছোৱালীসকলে কৈছিল যে ছাৰ আমি ইমান হেভি কোৰ্চত এনৰোল হ'ব নোৱাৰো আমি সাধাৰণ এখন ঘৰৰ পৰা বিলং কৰো য'ত নেকি দেউতাই খেতি কৰে মায়ে ঘৰতে কাম বন কৰি এনেকে আমি চলি আছো ফেমিলিটো গতিকে সেই সকলোবোৰ ল'ৰা ছোৱালীৰ সমস্যাসমূহৰ বিষয়ে চিন্তা কৰি আমি আমাৰ এই ৬,০০০ টকীয়া কোৰ্চটো কাটি পেনে আমি মাত্ৰ ১২০০ টকাত আমি কোৰ্চ এটি আৰম্ভ কৰিবলৈ লৈছো এই কোৰ্চটি ১২০০ টকীয়া কোৰ্চটিৰ বিষয়ে মই আপোনালোকক অকণমান ভেলুটোৰ কথা ক'ব বিচাৰিছো যে আমাৰ মাহেকত ক্লাছ হয় ২০টা আৰু এই ২০টা ক্লাছত যদি আপুনি এটা ক্লাছত ৫ টকাকেও ধৰে তেতিয়াহ'লে আপোনাৰ মাহেকত সেই শিডিউলটোত হৈ গৈ আপোনাৰ ১০০ টকা আমি ক্লাছ কৰিম ১২ মাহ গতিকে ১২ মাহত ১২০০ টকা ইমান কম পইচাৰত কোৱালিটি এডুকেশ্যন প্ৰভাইড কৰাটো মই আগতেও কৈছো যে কঠিন আপুনি যদি এটা ফিজিকেলি এটা কোচিং বা ফিজিকেলি যিকোনো ধৰণৰ টিউচনেই যেনিবা লওক আপুনি ফিজিক্সৰে লৈছে বা কেমিষ্ট্ৰি যিকোনো ছাবজেক্টৰ আপুনি টিউচন লৈছে নাই বুলি আপোনাৰ ৯,০০০ পৰা ১০,০০০ টকা গুচি যাব আৰু এইটো তেওঁলোকৰ প্ৰাপ্য কিন্তু আমি সেই সকলোবোৰক ডিনাই কৰি পেনে আমি আমাৰ কোৰ্চটো মাত্ৰ ১২০০ টকাত ৰাখিছো আপোনালোকৰ আৰু এটা বেনিফিটৰ বাবে আমি কোৰ্চটোত ইনভলভ কৰাইছো এটা নতুন আমাৰ ভাল লগা বিষয় যে যিদিনাখনৰ পৰা ল'ৰা বা ছোৱালীজনীয়ে আমাৰ কোৰ্চত এনৰোল কৰিব সেই দিনাখনৰ পৰা যিদিনাখন তেওঁলোকে এডমিশ্যন পায় নতুন এখন ইনষ্টিটিউচনত সেইদিনাখনলৈকে আমাৰ এই গোটেই জাৰ্ণিটোত আমি আছো সেই ল'ৰা বা ছোৱালীজনীৰ লগত আৰু এটা কথা ক'ব বিচাৰিছো যি হওক কিছুমান ল'ৰা ছোৱালী কি হয় প্ৰথম অৱস্থাত যিকোনো এটা এন্ট্ৰেন্স ক্ৰেক কৰিবলৈ সক্ষম নহয় আৰু তেওঁলোকে ফাইনেন্সিয়েলি কিছুমান ভাল থাকে সবল হয় যে তেওঁলোকে এখন ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব পাৰে গতিকে আমাৰ বৰ্তমান কোলাবৰেচন স্থাপন কৰিছো নৰ্থ ইষ্টৰ টপ মোষ্ট ইউনিভাৰ্চিটি কেইখনমানৰ লগত আৰু যিসকল ল'ৰা ছোৱালীয়ে সেই প্ৰথম এক্সাম ক্ৰেক নকৰাকে যদি ভাবে যে আমি প্ৰাইভেটকৈ ল'ব পাৰিম তেতিয়াহ'লে আমাৰ লগত আমি তেওঁলোকক 50 to 100% স্কলাৰশ্বিপত তেওঁলোকক সেই ইনষ্টিটিউচনবিলাকত এডমিশ্যন কৰাই দিম আমাৰ এইটো সেই ১২০০ টকীয়া কোৰ্চটোতে ইনভলভ আছে গতিকে আমি এই সকলোবোৰ বিশ্লেষণ কৰি এই মাত্ৰ ১২০০ টকাত আমি অভয় বেটছটো আপোনালোকৰ মাজত আগবঢ়াই দিছো যদি আপুনি অভিভাৱক হিচাপে চাই আছে আশা কৰোঁ আপুনি আপোনাৰ সন্তানক আমাৰ সৈতে যোগাযোগ কৰাব আৰু আপোনালোকক এটা গ্যাৰান্টি দিব বিচাৰিছো যে আমি আপোনালোকক এটা ভাল ফিডবেক 2005ত আপোনালোকে পাবই কিন্তু 2026ৰ বেটছৰ পৰাও আপোনালোকে এটা ভাল ফিডবেক পাব আশা কৰিছো আপোনালোকৰ দিনবোৰ শুভ হওক আমাক আশীৰ্বাদ কৰিব আমি যাতে আগুৱাই যাব পাৰো ধন্যবাদ ভালে থাকক